নমস্কাৰ সকলো অসমবাসী ৰাইজক আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই মোৰ দিনটোৰ কাৰ্যসূচী আপোনালোকক কেনেদৰে আগবঢ়াই নিওঁ দেখুৱাই থাকিম আৰু সৰু সৰু তাৰ মাজতে দুটামান টিপছ থাকিব। টিপছ দুটা যদি আপোনালোকে নাজানে তেতিয়াহ'লে টিপছকেইটা শিকিব পাৰিব। নজনা সকলৰ কাৰণে দুটামান তাৰ মাজত টিপছ থাকিব। টিপছকেইটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাই থাককচোন মোৰ ভিডিঅ'টো কেনেদৰে মই শেষলৈকে চাব, নতুন নতুন টিপছ শিকিব পাৰিম। এতিয়া মই ৰাতি 3টা বজাত উঠি পেলাই বৰা চাউলখিনি ভাল তিয়াই থ'লোঁ পানীত তিয়াই থৈ পেলাই 3 ঘণ্টামান, অকণমান সময় বেছিয়ে হ'ল চাগে, 3 ঘণ্টা তিয়াই থ'লোঁ। তিয়াই থোৱাৰ পিছত মই এতিয়া এয়া ভাল পানীয়ে আগৰ পানীখিনিতে ঘঁহি দিলোঁ, যিহেতুকে ঘঁহি পেলাই এইখিনি পানী মই পেলাই দিম। পেলাই দিয়াৰ পিছত মই আকৌ নতুন পানী অলপ এইখিনি পানী মই এতিয়া পেলাই দিম। এইখিনি পানী থাকিলে এইখিনি পানীতে থ'লে বেয়া হ'ব। এইখিনি পানী মই সম্পূৰ্ণ পেলাই দিম। পেলাই দিয়াৰ পিছত মই আকৌ নতুন পানীৰে পৰিষ্কাৰকৈ চাউলখিনি ধুই পেলাম। তেতিয়া পিঠাগুড়িখিনি খুন্দোতেনে বৰ চাউলখিনি ভালকৈ খুন্দিব পাৰি, অকণো লাগি নধৰে ঢেঁকীত আৰু লদা লদা নহয়। সম্পূৰ্ণ ইয়াত থকা মুলিটো আপোনালোকে আঁতৰাই দিব। সকলোৱে জানেই, তথাপিতো মই মোৰ ভিডিঅ'ৰ যোগেদি আকৌ আপোনালোকে কোনোবাই যদি পাহৰি যায় সেইকাৰণে মনত পেলাই দিবলৈ চেষ্টা কৰিছোঁ। এয়া মই আকৌ নতুন পানী দি দিলোঁ। এই নতুন পানী দি দিলোঁ। দি পেলাই চাউলখিনি মই সিফালে যাব কেমেৰা পাৰ্চনক অকণ পিছৰ পৰা ভিডিঅ'টো ভালকৈ হ'ব। এয়া মই পূৰা সম্পূৰ্ণৰূপে চাউলখিনি ঘঁহি এয়া পূৰা আঠাটো নাইকিয়া কৰি, মানে ইয়াত যিটো মলি লাগি থাকে সেই মলিটো আঁতৰাই দিবলৈ চেষ্টা কৰিছোঁ। মলিটো আঁতৰাই দি পেলাই মই এতিয়া চাউলখিনি 1 ঘণ্টামান পানীটো যাবৰ কাৰণে জলজলীয়া হ'বৰ কাৰণে মই মেলি থ'ম। কাঢ়ি এটা পাতল খৰি এটা লৈ পেলাই তাৰপিছত মই ঢেঁকীলৈ যাম। এইকণ এতিয়া মই ইমানেই আপোনালোকক দেখুৱাইছোঁ। পিছৰখিনি আপোনালোকে চাই থাকিব। ঢেঁকী শালত কেনেকৈ পিঠাগুড়িখিনি খুন্দিবলৈ ভাল হয়, এনেকৈ জলজলীয়াকৈ এয়া চাওক, একদম জলজলীয়াকৈ আপোনালোকে ঘঁহি থ'ব আৰু তেতিয়া ঢেঁকীত খুন্দিবলৈ বৰ ধুনীয়া হৈ পৰে। সেইকণৰ অকণমান মই ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এয়া চাই থাকক। এতিয়া মই আহি পেলাই এয়া ঢেঁকীশাল পালোঁহি। অথনি মই চাউল দুটা ভিডিঅ'টো বনাইছিলোঁ। এতিয়া মই এয়া ঢেঁকীশাল পালোঁহি। ঢেঁকী আপোনালোকক মোৰ লগত আমাৰ পেহী আছে। পেহীয়ে মোক পিঠাগুড়িখিনি চালি দিছে, যিহেতুকে পেহীৰ পৰা মই অকণমান জানিবলৈ চেষ্টা কৰিম পেহীহঁতে আগতে কেনেকৈ উৰুকা পালন কৰিছিলে আৰু মাঘৰ বিহু কেনেকৈ পালন কৰিছিলে। এতিয়া ৰাইজকো অকণমান জনাব পেহীহঁতৰ দিনত। আৰু মই এয়া পেহী ঢেঁকীশালৰ পৰাই মই পেহীয়ে কি কয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমাৰ লগত পেহী আছে আৰু খুৰী আছে আৰু মোৰ এজনী জা এজনী আছে আৰু এয়া আমাৰ ধুন বাইদেউ বহি আছে। ধুনে ঢেঁকী দিব পাৰিবা নাই? কিহৰ পৰা? হয়নি? আজিকালি ছোৱালীয়ে হ'ল হেৰি বিহু পিঠাগুড়ি খুন্দিব। আমি একে 3টা বজাতে উঠি পেলাই গা পা ধুই পেলাই পিঠাগুড়ি খুন্দো। ইঘৰে সিঘৰে 2ঘৰ 3 ঘৰ জোঁট মাৰি মাৰি পিঠাগুড়ি খুন্দিম। আৰু ইঘৰ যদি দিনত খুন্দো সিঘৰ ৰাতি খুন্দিম। আমি জীয়াৰীতে হৈ থাকোঁতে আমাৰ বৌ এজনীয়ে এটিং চাউল তিয়াব। এটিং চাউল তিয়াই খুৰী নবৌহঁতৰখিনি ৰাতি খুৰীহঁতে কেনেকৈ উৰুকা কেনেকৈ পালন কৰিছিলে? এটিং চাউল খুন্দি বৌহঁতে একেবাৰে গোটেই ৰাতিটো ভাজিব। একেবাৰে ফেঁচুৱে চিৰিচিয়াব আৰু তেতিয়া ফেঁচুৱে চিৰিচিয়া বুলিয়ে কয়। এই দুকমুকালিলৈকে ভাজিব। গোটেই আমি মানে বিহু বুলিলে আমাৰ একে 7খন 8খন গা। এতিয়া দিনত তেনেকুৱা নাই চাগে ন? নাই। আজিকালি বোৱাৰীহঁতে বোলে তেনেকৈ কৰিব পাৰিব। আজিকালি বোৱাৰীহঁতৰ জোৰ নাই ন? আজিকালি মেইল ওলাল যে, মেচিন ওলালে, মেচিনত পিঠাগুড়ি খুন্দি আনে। আহিব। আমি শুনা তিলৰ লাড়ু বনাম, বৰপিঠা বনাম, ঘিলা পিঠা বনাম। বৰপিঠা ঘিলা পিঠা আকৌ বেলেগ বেলেগ দেই। আমাৰ বৌহঁতে মোৰ এতিয়াও মনত পৰে। তিলৰ তেল পিঠাটো বেকাকৈ যোনটো নিচিনাকৈ বনাই তাৰপিছত গুড় তিল দিয়ে। দি পেলাই সেইটো খাবলৈ এনেকুৱা ধুনীয়া লাগে। তেলতে একেবাৰে ফুলি থাকে। তেনেকৈ বনাব। এই 15-20 দিনলৈকে আগৰ বিহু পিঠা ওলায়। এতিয়া আৰু চাউল 1 কেজি বোলে কিমান খুন্দিলি তিয়ালি 1 কেজি। আমি 1 কেজি নহয়, আমাৰ এখুবলি এটিং চাউল তিয়াই। আমাৰ মাহঁতেও এটিং চাউল তিয়াই দেখিছিলোঁ বাৰু। এখুবলি আমি অনা দিওঁ। তেনেকৈ খুন্দো। আকৌ চিৰাও একেবাৰে আমি কৈছোঁ ৰাতি বিয়াৰ নাম গাই কি চাবা এতিয়া মনত পৰে যিহে চিৰা খুন্দিম ইঘৰে গৈ সিঘৰে গৈ। ৰাতিপুৱালৈ আমাৰ ল'ৰা ছোৱালীক জলপান বৰা চাউল সিজাই খুৱাই বোৱাই থৈ আমি বহুত। এতিয়া আমি ইয়াৰ পৰা গৈ গহপুৰত মই চিৰা খুন্দা মনত পৰে। এতিয়া আমি যাম। আমাৰ পেহী আছিলে, পেহীয়ে কি ধুনীয়া চালনী ঘূৰাইছে। এয়া চাওক, পেহীয়ে আমাৰ চালনী ঘূৰাইছে কি ধুনীয়াকৈ। এয়া পেহী আমাৰ
পেহীয়ে এতিয়া ইমান বয়সতো পেহী গাত ইমান শক্তি ইমান উদ্যম ভোগালীক আদৰিবলৈ এনেদৰে প্ৰস্তুতি চলাইছে পেহীক আমি ধন্যবাদ দিছোঁ পেহী আপোনাৰ বয়সটো কওকচোন মোৰ বয়স এতিয়া বৰ্তমান 85 বছৰ 85 বছৰ বয়সত আপোনাৰ ইমান ধুনীয়াকৈ আপুনি কাম কৰি খাই চলি মেলি আছে এতিয়া মই ধান চাউল চব জাৰিব পাৰোঁ হয় নেকি ঘৰত বাঢ়ি বন কৰোঁ আপোনালোকৰ আগতে বৰ মানে প্ৰিয় খাদ্য ঘৰতে পোৱা খাদ্য খাইছিলে আমি চব ঘৰতে বনাওঁ ঘৰতে খাওঁ দুখুপলি তিনিখুপলি পিঠাগুড়ি খুন্দো 3টা বজাত উঠি আমি পিঠা ভাজি ৰাতিপুৱা উঠি পিঠা ভাজি আদায় কৰি আকৌ কাম বন কৰি মতা মানুহক চাহ দি আকৌ গাখীৰ পানী খিৰোৱাৰ পৰা আকৌ ভাতত লাগো আমাৰ আজিকালি সেইবোৰ নাই বাহিৰা কৰিব নাই আমি 3টা বজাত উঠি গা ধুই আমি পিঠা ভাজি অতাইহে আমি আকৌ অইন কামত লাগিব পাৰোঁ আমাৰ এতিয়া আজিকালি গছত তামোল নাই তামোল আগত বুঢ়াবিলাকে উঠি গছত তামোল বান্ধে 3টা বজাৰ আগত তামোল বান্ধিব মেজি পকা মাথা আনি তামোল গছলৈ মাৰে তামোল মাঘ তামোল ভৰাই লাগে এতিয়া আজিকালি ডেকা ল'ৰা খোৱা পৰা নুঠে তামোল নাবান্ধে এলাহ কৰে তামোল নাবান্ধে তামোল গছৰ কটাৰী এখন লৈ গৈ টুকটুকিয়াই 3টা টুকুৰি মাৰিব গোহালি ঘৰ পাকঘৰ চব ৰছীয়ে বান্ধিব হেৰি যে ডাঙৰি ৰছীবোৰ যে আজিকালি গাভৰু বোৱাৰীবিলাকে এনেকুৱা কাম কৰে আমাক কিবা ক'ব নেকি আমাক গালি পাৰিব নেকি এইবোৰ থৈ দিছে আজিকালি তোমালোকক আমি গালি পৰা বাধ্য আছো গালি পাৰিবলৈ বাধ্য তোমালোকে চাউল দিয়া বা 1 কেজি চাউল দিয়ে পিঠাগুড়ি খুন্দিবলৈ এলাহ কৰা মিস্ত্ৰী দিয়া আমি খাব পিঠাগুড়ি খাই ভাল নাপাওঁ খুন্দা সমান কেতিয়া আজিকালি বোৱাৰীয়ে পিঠা এটা দিব লাও এটা দিব আমাৰ দিনত এটা দিব পাচি পিঠা ভাজি ওলমাই থৈ দিওঁ তাৰপৰা উৰুকাৰ দিনাখন যে পেহী উৰুকাৰ দিনাখন ৰাতিপুৱা যে এই অকণমান তাৰ বিষয়ে ক'ম নেকি মাঘৰ বিহু উৰুকা বা বিহু অকণমান আপোনালোকে আমাতকৈ যিহেতু বহুত অভিজ্ঞ আপোনালোক বয়সত বহুত বেছি কথা জনা হৈ পৰে উৰুকাৰ দিনা আমি দুকমুকালতে উঠি ঠাণ্ডা পানীয়ে গা ধুই কাপোৰ কানি সলাই নতুন কাপোৰ পিন্ধি অগ্নি খোৱা কৰিম তামোল পাণ দি লতাম খুন্দো সান্দহগুড়ি পিঠাগুড়ি চিৰা পিঠা গয়া আলু সমস্ত খৰাহীত দি অগ্নি দেৱতাক সেৱা কৰি পেলাই কিন্তু প্ৰাৰ্থনা গাম গোৱাৰ পাছতহে আমি জ্যেষ্ঠজনক খাব ববলৈ আগবঢ়াই দিম আমি তেনেকৈ আজিকালি সেইটো নাই আজিকালি মাত্ৰ চাহ একাপ দিলে পিঠা এটা দিলে সামৰি থৈ দিলে আমাৰ দিনৰ খাদ্য নাই এবাটি চিৰা দৈ গাখীৰ গয়া আলু কাঠ আলু টিঙত সিজাব তেনেকুৱা দিন আজিকালি আছেনে নাই আলু এটা আনি পুৰিব আৰু তাকে আনিলেও আনিব নানিলেও নাই গয়া আলু কি বস্তু আজিকালি চিনিয়ে নাপায় গতিকে আমাৰ টিঙত সিজায় বগী টিঙত তলতে কাঠ আলু দিব তাৰ ওপৰত চীনা আলু আদা মৰা দিব তাৰ ওপৰত গয়া আলু দি পেলাই টিং ঢাকন মাৰি দিব জুই দিব যেতিয়া টিঙে কাটক মাতিব তেতিয়া নমাই থৈ দিব আমাৰ পানীত নিসিজায় আজিকালি সেইবোৰ অভ্যাস নায়েই সেইবোৰ নহয় কাম আৰু তাৰপাছত আমি দুপৰীয়া হ'লে জ্যেষ্ঠজন আহে যদি সেৱা সৎকাৰ কৰি আমি চাহ পিঠা খাবলৈ দিম আজিকালি সেইবোৰ নাই আজিকালি বোৱাৰীয়ে এলাহ শুই উঠিবলৈকে এলাহ কাম ক'ৰ পৰা কৰিব ঠিক আছে পেহী আপোনাক মই ভোগালী বিহু শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ আৰু আপুনি আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি দীৰ্ঘজীৱী হওক আপোনাক মই এয়া কিবা দিছোঁ আপুনি যে মোক এইকণ পিঠাগুড়িত সহায় কৰি দিলে আপুনি নিজে আগবাঢ়ি আহি তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ দিছোঁ যিহেতুকে আপুনি দেখিলে যে মই ল'ৰাটোৰ সৈতে অকলে কাম কৰিব পৰা নাই সেইকাৰণে আপুনি আগবাঢ়ি আহি মই চালি দিম বুলি ক'লত মই আপোনাক অশেষ ধন্যবাদ দিছোঁ আপোনাৰ দীৰ্ঘজীৱী কামনা কৰিছোঁ খুৰী কিবা এটা ক'ম বুলি কৈছিলে আমি গয়া আলুৱে মই আলু বাকলি গুচাম নহয় গুচাই পেলাই খুৱাই গাখীৰ সৈতে খাম তাৰ পাছতে তোমাৰ চিৰা দৈ এইবিলাক পিঠা পনা খাম খাই পেলাই আমি সেইদিনা ভাত নাখাওঁ আজিকালি ৰাতিপুৱাই ভাত একাহি বনাই পেলাই ভাত খাব ইমান চিৰা দৈ খাবই নোৱাৰে গেছৰ পৰা আজিকালি মানুহৰ চব গেছৰ হেনো খাব নোৱাৰে আমাৰ এতিয়া 5 লিটাৰ ধৰা কলহ এটা ভৰাই নি আকৌ ওচৰৰ মানুহ মাতিম ওচৰৰ মানুহক চিৰা দৈ খুৱাম আজিকালি নহয় আজিকালি মানে উন্নত ধৰণৰ বিস্কুট পিঠা পনা খুৱাব আকৌ সেইবিলাক বনো চিৰা দৈহে খুৱাব সান্দহ হয় আমি লাডু খুন্দো লদা খুন্দো এই
চাউল কৰাই গৈ ধুই পখালি পেলাই আমি খুন্দিম তাৰপিছত চাউল তিয়াই থওঁ থৈ লদা বান্ধো এয়া এতিয়া আমি এনেদৰে পিঠাগুড়ি খুন্দি ঢেঁকীশালৰ পৰা ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু পিছৰখিনি ভিডিঅ' মই পিঠা বনোৱা টিপছ দুটামান আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে যদিও জানে যদিও সকলো অভিজ্ঞ তথাপিতো মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দুটামান টিপছ দিবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব মই এতিয়া ইমানতে এইকণ সামৰিছোঁ কাদৰিবলৈ আচলতে পুৰুষ মহিলা কোনো ৰখি থকা নাই সকলো ওলাই আহিছে এনেদৰে ভোগালী কাদৰিবলৈ আমি এতিয়া ঘৰত বহি থাকিবলৈ আমাৰ মানে মনে নকয় যিহেতু আগন্তুক ভোগালী বিহু নিচেই গাতে পালেহি মানে বুকুত উঠিল বুলি ক'ব পাৰি আমাৰ হেঁপাহৰ ভোগালী আহি আছে আমি ভোগালী কাদৰিবলৈ এনেদৰে প্ৰস্তুতি চলাইছোঁ আমাৰ খুৰাও ৰৈ থকা নাই ঢেঁকী দিবলৈ খুৰাই এলাহ নকৰে এয়া ঢেঁকী দিলে এটা স্বাস্থ্যৰ কাৰণেও ভাল যিহেতুকে এটা শৰীৰ চৰ্চা হয় ব্যায়াম এটা হয় তেজৰ চলাচল হয় গতিকে খুৰা আপুনি কিবা ক'ব নেকি কি ক'ম ভোগালী বিহু আহিছে পিঠাগুড়ি খুন্দি আছোঁ মোক যে এনেকৈ লাগি দিছে মই আপোনাক ধন্যবাদ দিছোঁ মই আপোনাক অশেষ ধন্যবাদ দিছোঁ মই ভিডিঅ'টো এনেকৈ খুৰাহঁতক সকলোকে উঠাইছোঁ খুৰাহঁতে আগলৈও এনেকৈ কৰি যাব পাৰে যেন শক্তি দিয়ে ভগৱানে এয়া আৰু অকণমান মই এইফালে ৰাইজৰ কাম কৰা চবকে দেখাই দিছোঁ চব আগবাঢ়ি যাওক ভোগালী কাদৰিবলৈ এনেকৈ সকলো প্ৰস্তুতি চলাওক এতিয়া মোৰ পিঠাগুড়ি খুন্দা শেষ হ'ল আহি পেলাই মই তিলখিনি ধুই পেলাই ৰ'দত দি শুকুৱাই থোৱা আছিলে ধুনীয়াকৈ আহি মই তিলখিনিৰ লগতে কেইটামান কমলা বাকলি দিলোঁ এয়া কমলা বাকলিখিনি আচলতে শুকাই থোৱা হ'লে ভাল আছিলে কিন্তু শুকুৱাব মই নোৱাৰিলোঁ মানুহজনী যিহেতুকে ঘৰত নাছিলোঁ সেইকাৰণে মই শুকুৱাব নোৱাৰিলোঁ আৰু তাৰ লগতে মই দুটামান ইয়াতে জালুক দি পেলাই একেলগে মিশ্ৰণ কৰি পেলাই মই ভাজি এতিয়া মই যেতিয়া গোন্ধ ওলাইছে মানুহে কোৱা শুনো মানে তিল ভাজোঁতে যেতিয়া গোন্ধ ওলায় তেতিয়া তিলখিনি ভজা হৈ যায় বুলি কোৱা শুনো মাহঁতে আগতে কোৱা শুনিছিলোঁ সেইকাৰণে মই গোন্ধটো ওলাইছে আৰু হাতেৰে এনেকৈ মোহাৰি চাই পেলাই দেখিছোঁ যে এই গুড়ি হৈছে আৰু সেই লগে লগে মই তিলখিনি নমাই দিছোঁ এতিয়া মই মিক্সিত দি পেলাই তিলখিনি সম্পূৰ্ণৰূপে গুড়ি কৰি ল'ম গুড়ি কৰাৰ পিছত গুড়খিনিৰ সৈতে মিশ্ৰণ কৰি পিঠা ভাজি আপোনালোকক দেখাবলৈ চাব কেনেকুৱা হেৰিয়াত ভাজি মই পিঠাটো চাব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এনেদৰে গুড়ি কৰি ল'লোঁ আৰু যদি ইয়াত কিবা মিলাব পাৰি আপোনালোকে কমেণ্ট কৰি জনাবচোন মই কমলা বাকলি আৰু জালুক মিলাই ল'লোঁ এনেকৈ গুড়ি কৰি ল'লোঁ ধুনীয়াকৈ মিক্সিত দি দিয়াৰ লগে লগে গুড়ি হৈ গ'ল এতিয়া মই গুড়খিনি কাটি ইয়াৰ লগত মিশ্ৰণ কৰি মই কিহত বনাম কেনেকৈ বনাম আপোনালোকক অকণমান দেখুৱাম চাব আহি একেবাৰে শেষৰ কামটোত উপনীত হ'লোহি ৰাতিপুৱাতে চাউলখিনি টুকি থৈ আপোনালোকক দেখুৱাই আছোঁ ৰাতিপুৱাৰ পৰা মোৰ সকলো কেনেদৰে মই এই শেষৰ কামটোত পালোহি সকলো ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই আছোঁ চাউলখিনি টুকি পিঠাগুড়ি খুন্দিলোঁগৈ খুন্দি আনি তিল খুন্দি এতিয়া মই এই পিঠা বনাবলৈ আৰম্ভ কৰিছোঁ পিঠাখিনি মই কিহত বনাইছোঁ আপোনালোকে চাগে ভাবিব চাই পেলাই এইখন কিহত পিঠা বনাইছে এইখন হৈছে পেলনীয় এখন AC বৰ্ড এই বৰ্ডখন AC বৰ্ডত পিঠা বনাবলৈ একেবাৰে সহজ আৰু পিঠাখিনি বনাবলৈও ভাল হয় কিয়নো AC বৰ্ডখন বহল আৰু ডাঙৰকৈ ল'ব পাৰি এই আমাৰ ঘৰত যিহেতুকে কাম কৰোঁতেনে এইকণ বাঢ়িছিলে কটাৰ পৰা মই এইকণ বেলেগকৈ থৈ দিছিলোঁ কাম কৰি শেষ হোৱাৰ পিছত এইকণ মই ভগ্নাংশকণ বেলেগকৈ থৈ দিছিলোঁ আৰু এতিয়া মই উপযোগীকৈ চাৰি চাইডটো কাটি লৈ পেলাই মই এইকণ মোৰ কামত ব্যৱহাৰ কৰিছোঁ আপোনালোকেও তেনেকৈ বনাই চাব পাৰে AC বৰ্ডত কাৰণ পিঠাখিনি ভালকৈ শুকুৱাবলৈ সুবিধা হয় AC বৰ্ডত বনোৱাৰ লগে লগে মেলিবলৈ সুবিধা হয় যিহেতু টেৱাত বনালে পিঠা বেছি থ'ব নোৱাৰি আৰু কেৰাহীত মই যিহেতুকে বনাব নোৱাৰোঁ কেৰাহীত বনালে আঙুলিয়ে মই দিলে আঙুলিত গুড়খিনি লাগি ধোৱা উঠি যায় সেইকাৰণে মই আঙুলিৰে এনেকৈ গুড় দিব নোৱাৰোঁ বা পিঠাগুড়িখিনিও দিব নোৱাৰোঁ আগতে মাহঁতে কিন্তু আঙুলিয়ে এনেকৈ পিঠাগুড়িখিনি দিয়া মই দেখিছিলোঁ কিন্তু মই আঙুলিয়ে দিয়াটো নিশিকিলোঁ হেতাৰে দিয়াটোৱে শিকিলোঁ সেইকাৰণে মই এতিয়া হেতাৰে এনেকৈ দি বনাই আছোঁ কমেণ্ট কৰি জনাবচোন মোৰ পিঠাখিনি বনাব জানিছোঁ নে নাই জনা ভাল হৈছে নে বেয়া হৈছে কমেণ্টত জনাব আৰু এই পিঠাবিধৰ নামটো মই তিনি প্ৰকাৰে জানো এক প্ৰকাৰ হৈছে শুদ্ধ নাম তিলপিঠা বা বগা পিঠা বুলিও কয় আৰু এটা নাম হৈছে ওলোৱা সোমোৱা পিঠা মানে হৈছে মানুহৰ প্লেটখনত চাহকাপৰ লগত দিয়া হয় ইমান মেহনত কৰি বনোৱাই দিয়াৰ পিছত মানুহে কি কৰে পিঠাটো নেখায়
বিভিন্ন অজুহাত মানে বেমাৰৰ কাৰণে ভয় কৰে, হয়তো বহুতৰ উপকাৰো হয় পিঠাটো খালে, সেইকাৰণে মানুহে নাখায়। সেইকাৰণে প্লেটখনত নিদিলেও সৌন্দৰ্য বৃদ্ধি নকৰে এই পিঠাটোৱে। সভাপতি বুলিয়ে জনা যায়। পিঠাৰ সভাপতি কোন বুলি ক'লে আচলতে বগা পিঠা বুলি ক'লেও ভুল কোৱা নহয়। যিহেতুকে প্লেটখনত সভাপতিজনে যেনেকৈ আসনখন সৌন্দৰ্য কৰে আৰু এই পিঠাটো তেনেকৈ চাহকাপটোৰ লগত অন্যান্য পিঠা পনাৰ লগত এই পিঠাটোৱেও সৌন্দৰ্য বৃদ্ধি কৰে। সেইকাৰণে এই পিঠাটো সভাপতি পিঠাৰ সভাপতি বুলি কোৱা হয়। আপোনালোকে জনাবচোন বাৰু তেনেকুৱা সভাপতি বুলি কয় নে নকয়, মোৰ কমেণ্টত জনাবচোন। এতিয়া মই এইকণ এনেকৈ পিঠাটো ইয়াত থ'বলৈ ভালকৈ সুবিধা হৈছে। বহল আহল জেগাটো টেৰাখনত থ'লে খুব বেছি 4টা বা 5টা পিঠাহে থ'বলৈ জেগা হয়। সেইকাৰণে মই এইখন পেলনীয়খন ব্যৱহাৰ কৰিছোঁ কামত। একেবাৰে উপযোগী পিঠা বনাবৰ কাৰণে আপোনালোকে বনাই চাব পাৰে। কালিৰ পৰা মই যিহেতুকে মোৰ আকৌ নিজৰ যি কৰ্তব্য তাত মই ব্যস্ত হ'ব লাগিব, সেইকাৰণে মই আজি ভাবিলোঁ স্কুল ছুটি লৈ থাকোঁতেনেই মই এই কামটো চমু চপাই থৈছোঁ। যিহেতুকে বিহুলৈ আৰু মাজত এতিয়াও বৃহস্পতি শুকুৰ 3 দিনেই বাকী আছে প্ৰায়, কিন্তু মই আগতীয়াকৈ মোৰ কামটো অলপ চমু চপাই থওঁ বুলি ভাবিছোঁ আজি। সেইকাৰণে মই এইটো পিঠা অকণ আগবঢ়াই তৈয়াৰ কৰিছোঁ। এচি বৰ্ডখনত লাগি থকা ক'লা অংশটো আপোনালোকে নিশ্চয় দেখি সুধিব পাৰে এইটো কিনো, এই ক'লা অংশবোৰ কিহৰ বা লেতেৰা বুলি ভাবিব পাৰে। এয়া লেতেৰা অংশ একেবাৰে নহয়। এয়া হৈছে এই গুড়খিনি যে আমি পিঠাত দিওঁতেনে যে গুড়খিনি তলত পৰি যায় টুকুৰাত, সেই টুকুৰাটো গলি পেলাই তাত এটা ৰং বহি যায়। এইটো একেবাৰে বেয়া অংশ নহয় বা বেয়া ৰং নহয়, গুড়ৰ অংশ। গতিকে এইটো বেয়া বুলি নাভাবিব আপোনালোকে। এইটো গুড় পৰিলে ইয়াত এটা দাগ বহি যায়, সেই তেনেকুৱা সেয়া অংশ। গতিকে আপোনালোকে বনাই চাবচোন, যদি কাৰোবাৰ ঘৰত এনেকুৱা পেলনীয় এচি বৰ্ড আছে ব্যৱহাৰ কৰি চাব পাৰে। বৰ বেছি সৰু কৰা নাই, কাৰণ সৰু কৰিলে 2টা দিয়াতকৈ ডাঙৰৰ 1টা দিয়াই ভাল। সেইকাৰণে মই মিডিয়াম চাইজতে বনাইছোঁ পিঠাখিনি। মাঘৰ বিহুত এইটো পিঠা বনাই অৱশ্যে জুইৰ ওচৰত বহি বৰ বেয়া এটা নালাগে, যিহেতু ঠাণ্ডাৰ দিন। কিন্তু গৰমৰ দিনত এইটো পিঠা বনাবলৈ বৰ আমনি লাগে। গৰমত বহাগৰ বিহুৰ সময়ত বৰ বেছি গৰম হয় যিহেতু, কিন্তু এতিয়া ইমান ঠাণ্ডা নিবাৰণৰ কাৰণে ভালেই হয়। আপোনাক দেখাই আছোঁ, আপোনালোকক কেনেকৈ পকাইছোঁ মই। এইখিনি মই গুড় আৰু তিলখিনি এনেদৰে কমলা বাকলি আৰু জালুক দুটামান দি পেলাই মিক্সাৰত খুন্দি ল'লোঁ। এতিয়া মই মোৰ কাম দ্ৰুত গতিত আগবঢ়াব লাগিব। সন্ধিয়া হোৱাৰ আগে আগে যিমান পাৰি চাওঁ চেষ্টা কৰি।
এয়া তেতিয়াহ'লে